গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই আহিলোঁ আৰু আজি আমাৰ দোকানখনো দেখাম। মঙলদৈত আমাৰ দোকানখন এই দিয়া এণ্টাৰপ্ৰাইজ। সকলো ধৰণৰ হেলমেট পায়, স্পেচিয়েলি ভেগা পায়, ভেগা আৰু এক্সৰ, স্পেচিয়েলি এক্সৰ একচুৱেলি। আৰু আজি আপোনালোকক দুটামান বস্তু দেখাম। হেলমেট যে আপোনালোকে ৰাস্তাত থৈ যায়, এই ৰাস্তাত থৈ গ'লে হেলমেটটো চুৰি হয়। চুৰি হোৱাৰ পৰা বাচিবলৈ কেনেকৈ আপুনি কি ব্যৱহাৰ কৰিব পাৰিব। এটা সৰু কেবুল আছে, কেবুলটোৰ দাম মাত্ৰ 150 টকা। আপোনালোকক দেখাম। এই 150 টকাত আপোনাৰ 1000 টকীয়া বা 2000 টকীয়া বা 500 টকীয়া হেলমেটটো কেনেকৈ বচাব পাৰি। তো 150 টকাত আপোনাৰ এই দামী হেলমেটটো আপোনাৰ বাচি যাব। আৰু লগতে আজি এক্সৰ স্পেচিয়েল দুটামান হেলমেট আনিছোঁ। এইটো হেলমেট আহিছে চি ডেভিল নিউ গ্ৰাফিক্স। চি ডেভিলৰ গ্ৰাফিক্সটো বৰ ধুনীয়া। বেক চাইডটো চাইছেনে আপোনাৰ? এটা কিবা ভূতৰ মাথা নিচিনা লাগিছে, এটা হাঁহি আছে আৰু এটা চকু দুটা বনোৱা আছে। বৰ সুন্দৰ গ্ৰাফিক্স, বঢ়িয়া লাগিছে। আৰু আপোনাৰ ইয়াতে আপোনাৰ ষ্টিকাৰ পায়, ষ্টিকাৰ আহিব। এণ্টিমক গ্লাছ এইখিনি আপোনাক আগতে জনাইছোঁ, প্লাছ ৱাশ্বেবল এইখিনিও আপোনাক জনাইছোঁ। গতিকে এইখন হেলমেট মই পিন্ধি দেখাব পাৰোঁ কেনেকুৱা দেখি। কেনেকুৱা লাগিছে চি ডেভিল আপোনালোকে কমেণ্ট কৰি জনাব। প্লাছ চি ডেভিলৰ লগত আৰু এখন হেলমেট আছে, আমি যিটো কাৰ্টুনটো পেলাই দিছোঁ, এতিয়া এইটো চিল পেকেটত আছে। চিল পেকেট এক্সৰ এনেকৈ পেকিঙত আহে। এনেকুৱা পেকিং ধুনীয়া, কেৰি কৰিবলৈ বেগ। ইয়াক আপোনাৰ ওচৰত অ'পেন কৰি দিওঁ। এইটো হ'ল চলিড ব্লেক হেলমেটটো। দেখাত হয়তো ষ্টিকাৰ নাই, কিন্তু ইমান ধুনীয়া দেখাত, একদম পূৰা বহুত ষ্টেণ্ডাৰ্ড হয় এইটো হেলমেট। আপোনালোকে চাওক, এক্সৰৰ যিটো লগো আছে, একদম পূৰা প্ৰিমিয়াম লগো, বহুত ধুনীয়া, বহুত ধুনীয়া। হয়তো ই প্লেন কালাৰ হ'ব পাৰে, কিন্তু আপোনাৰ দেখাত কিন্তু বহুত ধুনীয়া হেলমেট। গ্ৰাফিক্সতকৈও ভাল লাগে। যিকোনো আপোনাৰ যিকোনো গাড়ীৰ লগত চলিব, KTM CTM, এনফিল্ডৰ লগতো চলাব পাৰিব, স্পৰ্টছ বাইকৰ লগত যিকোনো চলাব পাৰিব। গতিকে আপোনাৰ এইটোৰো ছেম পজিশ্যন, আপোনাৰ গোটেইখিনি একে ছিষ্টেমত আছে এক্সৰৰ, গোটেইখিনি ৱাশ্বেবল হয়। আপোনাক একদিন কমপ্লিট খুলি দেখাই দিম মই কেনেকৈ খুলিব লাগে। আৰু আপোনালোকে খুলি কেনে ফিটিং কৰি ৱাশ্ব কৰিব পাৰিব, আকৌ ফিটিঙো কৰিব পাৰিব। গতিকে আপোনাৰ মেইন পইণ্টলৈ আহোঁ। মেইন পইণ্টটো ক'লোঁ আপোনাক যে ৰাস্তাত থৈ গ'লে গাড়ীখনৰ হেলমেটটো যদি থৈ যায়, হেলমেটটো থৈ গ'লে আপোনাৰ হেলমেটটো চুৰি হয়। চুৰি হোৱাৰ পৰা কেনেকৈ বাচিবলৈ হ'লে আপোনাক এটা সৰু লক এটা লাগিব। লকটো হ'ল এইটো ভেগা কোম্পানীৰ আপোনাৰ সৰু কেবল লক আহে। ইয়াৰ MRP হ'ল 170, কিন্তু আমি 150 টকা ৰাখোঁ। বৰ সুন্দৰ লক। ইয়াক আপোনাৰ ব্যৱহাৰ কৰিবলৈ ইমান জটিলতা নাই। জাষ্ট চাবিটো ঘূৰাব, চাবিটো ঘূৰাই এনেকৈ এইফালেদি আপুনি সোমাই ল'লে, আৰু হেণ্ডেলৰ কাষত আপোনাৰ যিটো কেবল থাকে, কেবলৰ মাজেদি এনেকৈ হেণ্ডেলৰ কাষত ভৰাই দিলে বাছ। ইয়াক আৰু আপোনাৰ চুৰি কৰিব নোৱাৰে। বহুত সুন্দৰ আৰু বহুত কম পইচাত আপোনাৰ বহুত দামী হেলমেটটো বাচি যাব। এতিয়া দেখালোঁ যে আপোনাৰ হেলমেটটো ধৰক 1000 টকাতে কিনিলে, আকৌ ৰাস্তাত থৈ গ'লে ৰাস্তাৰ পৰা চুৰি হ'ল। গতিকে চুৰি হ'লে আকৌ মনটো বেয়া লাগে। আমাৰ কিন্তু এটা কথা, আমাৰ ডেইলি কাষ্টমাৰ এনেকুৱা পাওঁ আমি, যিহেতু নেকি সদায় চুৰি হোৱা। তাৰমানে আজি বোলে বিয়াত গ'লোঁ চুৰি হ'ল, কালি বোলে মই ফাংচন চাব গ'লোঁ চুৰি হ'ল, পৰহি বোলে বজাৰত আহিলোঁ, বেংকৰ ওচৰত ৰাখিলোঁ চুৰি হ'ল। এনেকুৱা কাষ্টমাৰ আমি সদায় পাওঁ। আৰু সদায় পাওঁ কাৰণে এই বস্তুটো মই ওলাইছোঁ মানে আগৰ পৰাই আছে। আপোনালোকক দেখাব বিচাৰিছোঁ যে 150 টকাত আপোনাৰ বহুত দামী হেলমেটটো বাচিব পাৰে। গতিকে আপুনি ক'ৰবাত গ'লে একদম ফ্ৰী হেণ্ডত যাব পাৰিব। গতিকে এইটো কেবল আপুনি ল'ব পাৰে। এইটো কেবল বহুত ধুনীয়া ছিষ্টেম, মই আকৌ দেখাই দিছোঁ। আৰু গাড়ীখনত ৰাখিবলৈ এনেকৈ দুটাক মাৰি কেবুলৰ ভিতৰেদি আপুনি যিকোনো হেৰিত আপুনি ৰাখি দিব পাৰিব। স্কুটিৰ ডিকিত থাকিব, বাইকৰ হেণ্ডেলৰ কাষত লগাই থ'ব পাৰিব। বাছ ইজি প্ৰচেছ। ধুনীয়াকৈ খুলিলে এনেকৈ লগালে
এনেকৈ লগালে বাছ লক হৈ গ'ল। আপুনি ইজি প্ৰচেছ। চাবি আপোনাৰ বাইকৰ চাবিৰ লগত ৰাখিলে হ'ল। 2 পাত চাবি থাকে, 1 পাত ঘৰত ৰাখিব আৰু 1 পাত আপোনাৰ গাড়ীৰ লগত থাকিব। গতিকে এইটো এটা দেখালোঁ আপোনাক হেলমেট লক, হেলমেট ছেফটি কেনেকৈ কৰিব পাৰি চোৰৰ পৰা। দ্বিতীয়তে গাড়ীখন কেনেকৈ চোৰৰ পৰা বচাব পাৰি সেইটো দেখাই আছোঁ। এইটো এটা আহিছে আমাৰ ইয়াত এলাৰ্ম ডিছলক। কিন্তু এলাৰ্ম ডিছলক যিহেতু এই ডিছলক মানে বুজি পাইছে, ফ্ৰণ্ট চকাৰ বা পিছৰ ৰিয়াৰ চকাৰ ডিছ থাকে, ডিছত আপুনি লক কৰিব পাৰিব। ইয়াত ছিষ্টেম আছে, মই দেখাই দি আছোঁ। ইয়াতে বেটাৰী ছিষ্টেম আছে আৰু এলাৰ্ম আছে। এলাৰ্মটো আপোনাৰ ইয়াতে লক কৰিলে কেইছেকেণ্ডমান পিছত আপোনাৰ এয়া এক্টিভ হৈ যাব। গতিকে আপোনাৰ এইটো ৰাখিলোঁ, কেইছেকেণ্ডমান ৰাখিলোঁ মই ইয়াত। মোটামুটি এক্টিভ হৈছে আহি। এইটো এটা দামী লক, এইটো মই দেখাই আছোঁ এলাৰ্মটো কেনেকৈ বজে। ইয়াৰ পিছত আপোনাৰ কম দামৰ ভিতৰত যদি ডিছলক লাগে, কম দামৰ ভিতৰত ডিছলক এইটো এটা আছে কম দামৰ ভিতৰত। বেছি দাম নাই, মাত্ৰ 150 টকা। মাত্ৰ 150 টকা। বহুত জেগাত 200, 250, 300 টকা বুলি কয়। মাত্ৰ 150 টকাত আমি বিক্ৰী কৰোঁ। ধুনীয়া লক। এইটো আপুনি এইটো এক্টিভ হৈ গৈছে, চাইছে দেই। এইটো ক'ৰবাত ওচৰত যদি কিবা পৰে তেতিয়াহ'লে চাউণ্ড কৰিব আপোনাৰ, চাইছেনে, শুনিছেনে? ওচৰত যদি কোনোবাই যদি হেৰি কৰে মানে বস্তুটো লৰাই দিয়ে তেতিয়াহ'লে চাউণ্ড কৰিব। আৰু তেতিয়া অকণমান সময় ৰখাৰ পিছত আকৌ চাউণ্ডটো বন্ধ হৈ যায়। আকৌ মই লাহেকৈ লাৰি দিলেও চাউণ্ড হ'ব, চাইছেনে? গতিকে এইটো কিন্তু বহুত ধুনীয়া লক, চাইছেনে? মই লাৰি দিয়াৰ লগে লগে চাউণ্ড কৰিছে। গতিকে আপোনাৰ গাড়ীখন ই বচাব, প্লাছ আপুনি এতিয়া ঘৰৰ ভিতৰতো মাৰিব পাৰিব, ঘৰৰ মেইন ডৰত মাৰিব পাৰিব। চোৰে যদি আহে ইয়াত টাচ কৰে, টাচ কৰিলে আপোনাৰ বজি উঠিব। গতিকে ওচৰ চুবুৰীয়া কোনোবাইতো গম পাব যে কিবা এটা হৈছে। এতিয়া দেখাওঁ আপোনাক 150 টকীয়া ডিছলক। 150 টকীয়া ডিছলক দেখালোঁ। ইয়াৰ পিছত আছে এইটোতকৈ, চাইছেনে আপুনি চেন্সাৰটো কিমান এক্টিভ? ইয়াৰ ওচৰত যোৱাৰ লগে লগে ই বজি উঠে। কিমান ডাঙৰ আপোনাৰ বিপদৰ পৰা বচাব, যে গাড়ী চুৰ হয়, চোৰৰ পৰা বচাব ই। সেইকাৰণে মই ইয়াত ৰাখিলোঁ, সি চাউণ্ড কৰি আছে। অ'কে, এইটো দেখালোঁ। প্লাছ আপোনাৰ